দাবিরনে হত হবে ভয়ন্ত ঈশ্বর অপুত্রে বনে পুত্র ভয় নয়ে কই কর যতে মহাবলবন্ত হবে ধৈল মহিপাল সৈধয়ম কালে মরয়া ধজর পৃথিবীত প্রতিপালি ভয় নয়েশ্বর এ আমি অহিতাহি নামে খিতু রাজার কুমারী অগস্তি করিল বিহা হাসক বিচারি অহিতা খনার এক পুত্র ভইল জাত অগৃহশ্রোত্র নাম তিনি জগতে প্রখ্যাত গৃহশ্রোত্র পুত্র ভইল ওই ধান বাহনাম ইতিনি ভুবনে যার খ্যাত গুণগাম অগস্তির তিনি অতি গুণত নিপুণ মহন্তর সভাতক হন্ত রাজায় দেখন্ত পুত্র ভইল রাজধর আপনাক দেখিলন্ত বিদ্রগলে কাহিনী লাহে লাহে আগুৱাইহে গৈছে যে মানুহে যিমান পাৰি মায়াৰ বন্ধন কৰ্ম বন্ধনেৰে ঈশ্বৰৰ ওচৰ চাপিব লাগে। পুৰঞ্জনৰ ক্ষেত্ৰত দেখা গৈছে লাহে লাহে বংশ ক্ৰমটো আগহে বাঢ়ি গৈছে। ৰজা আছিল, স্ত্ৰীক চিন্তা কৰি মৃত্যুবৰণ কৰি স্ত্ৰী প্ৰাপ্ত হৈ গ'ল, বৈদৰ্থী হ'ল, মলয় ধৈৰ্যৰ লগত বিবাহ বান্ধনত আবদ্ধ হৈ গ'ল, ছোৱালীজনী জন্ম হ'ল আৰু 7জন পুত্ৰৰ কথা কৈছে। পাছে 7 পুত্ৰ জাত ভৈলেক ৰাজাৰ গুণে গুণবন্ত ধৰ্মময় বলিয়াৰ 7জন পুত্ৰয়ো ধৰ্মৰ দিশত গুণান্বিত হৈ এই পৃথিৱীত বিস্তাৰ লাভ কৰিছিল। অৱশেষত এই যি বংশলতা আছিল বৈদৰ্ভীৰ 14জন মনুৰ কালতো
মলয় ভজৰ বংশই বোলে প্ৰতিপত্তি লাভ কৰিম 14জন মনৰ এটা মনন্তৰ কথা উল্লেখ কৰিছে সেইখিনিতে থৈ উল্লেখ কৰিছে যিগৰাকী কন্যাৰ জন্ম হৈছিল অখিতাক্ষী সেই ৰাজকুমাৰী বিয়াত বহিছিল অগস্ত্য মুনিৰ লগত অখিতাক্ষী নামে কিন্তু ৰাজাৰ কুমাৰী অগস্তি কৰিল বিহা শাস্ত্ৰক বিচাৰে এইখিনিতে এটা উল্লেখ কৰিছে যে বিবাহ বন্ধনটো শাস্ত্ৰৰ সন্মত হোৱা উচিত সনাতন ধৰ্মত সাধাৰণতে ৰাজকুমাৰীবোৰক বাদ দি যেতিয়া এজনী উপযুক্ত বিবাহযুক্ত ছোৱালীৰ বিবাহ হয় আসলতে মাক দেউতাকে এজন পাত্ৰ চাই দুয়ো ঘৰ মাজতে কি চোৱা হয় ৰাহি চোৱা হয় যদি ৰাহিটো নিমিলে ছোৱালীজনী ভাল উচ্চ কুলৰ হলেও সেইখন ঘৰলৈ বোৱাৰী কৰি নানিছিল তেতিয়া সমাজ ব্যৱস্থা প্ৰত্যেকজন দাম্পত্য জীৱন প্ৰত্যেকৰ দাম্পত্য জীৱনবোৰ সুখৰ আছে ৰাহি জোৰা নাহে মানে তেওঁলোকৰ বিবাহ পাতিব পাৰিব জোৰ কৰি কিন্তু পিছৰ জীৱনটো সুখৰ হ'ব নোৱাৰে বুজিব পাৰিছানে বাৰু তেতিয়া সমাজখনত কোনো বিশৃংখলে নাছিল ঘৰ এখন একে বৈকুণ্ঠপুৰী হৈ আছিল ৰাহি জোৰা মিলিছে কোনো বিপদ আপদ অপায় অমংগল নাই সুন্দৰভাৱে জীৱন যাপন কৰি স্বধামলৈ গমন কৰিছে কিন্তু আজিকালি উলটা হৈছে যে লৰাই যিগৰাকী পছন্দ কৰিছে ৰাহি জোৰা নাহিলেও কিবা উলট পালট কৰি নাম সলনি কৰি কাৰোবাৰ ছোৱালী বনাই লৈ হলেও লৈ আহিছে সেইখন সংসাৰ কেতিয়াও সুখৰ হ'ব নোৱাৰে ৰাক্ষসগণ দেৱগণ নৰগণ বুলি এটা কথা আছে এই গণবোৰৰ ভিতৰত যদি খেলি মেলিকে বিসংগতিত বিবাহ কৰা হয় সেইখন সংসাৰত বেমেজালি বহুত থাকে পৃথিৱীলৈ আহিছো সদায় যদি বিপদ আপদ যুদ্ধ আহুকালতে থাকিব লগা হয় সুস্থভাৱে কোনদিনা আপুনি কৃষ্ণক সেৱা কৰিব জয় কৃষ্ণ সমাজ কিয় বিশৃংখল হৈছে জানিছে এই আমাৰ যি পবিত্ৰ যজ্ঞ অনুষ্ঠান বিশেষকৈ বিবাহটা যজ্ঞ অনুষ্ঠান তাক আমি আজিকালি কি কৰিছো শাস্ত্ৰৰ মতে নগৈ নিজৰ মতেই গৈছো কোনোবা এজন লৰাৰ দেখিলে যে লৰাটোৱে বিশেষ একো পোৱা নাই অলপ ধনী সম্পত্তিশালী লৰা কোনোবা এগৰাকী মহিলা বোলে কোনোবা এটা অনুষ্ঠানত চাকৰিজীৱী ৰাহি যোৱাৰ প্ৰশ্ন নাহে আৰু মাক দেউতাকে হ'ব আনি দিলে হ'ল তেনেকৈ দিয়া সংসাৰবোৰত শাস্ত্ৰত সিদ্ধান্ত দিয়াৰ কাৰণে প্ৰকাশ কৰিছিলো অসমৰ প্ৰতিজন অসমৰ বুলি নহয় পৃথিৱীলৈ অহা প্ৰতিজন নৱপ্ৰজন্মই জনা দৰকাৰ আমাৰ শাস্ত্ৰত দিয়া যিটো বিবাহ বন্ধন দুইজনৰে কুস্তি চাব দুইজনৰে ৰাহি জোৰা চাই যিটো শুভ মুহূৰ্তৰ শুভ বিবাহ নামে কি কৈছে বিবাহৰ নামৰ আগত শুভ শব্দটো দিছে অনাৰ পিছতে যদি আহুকালত পৰিছে বিপৰত পৰিছে সেইটো অশুভ বিবাহে হয় জয় কৃষ্ণ আমাৰ সমাজ ব্যৱস্থাৰ পৰা শুভ বিবাহ শব্দটো লাহে লাহে লোপ পাব ধৰিছে এতিয়াতো বৰ্তমানৰ যি যান্ত্ৰিকতাৰ যুগ ফেচবুকৰ চিনাকি বিবাহ বন্ধন কেইদিন মানে টিকি থাকে এইবিলাক চালেতো মগজটো গৰমে হৈ যায় সমাজখন যাতে আৰু অধঃপতনলৈ নাযায় তাৰ বাবে আমি যুৱ চামক যুৱতী চামক বিনম্ৰভাৱে ভাগৱতৰ অনুষ্ঠানৰ পৰা জনাম আপোনালোকে শাস্ত্ৰৰ মতে চলিবলৈ কিঞ্চিত হলেও আপোনালোকে ইচ্ছা কৰক অন্তত দাম্পত্য জীৱন সুমধুৰ কৰিবৰ বাবে যি শুভ বিবাহ শব্দটো লিখিছে তাক যাতে আমি অশুভ শব্দটো দিবই অশুভ কৰিব নোৱাৰি ইয়াত লিখিছে যে অখিতাক্ষী নামে কিন্তু ৰজাৰ কুমাৰী অগস্তি কৰিল বিবাহ শাস্ত্ৰক বিচাৰে অগস্তিয়ে
বিবাহ কৰিছে শাস্ত্ৰত চাইছে ৰাহি জোৰাব শাস্ত্ৰত কৈছে মিলিছে কাৰণে বিবাহ বন্ধনত আবদ্ধ হৈছে এই কথাৰে যদি বিবাহ পদ্ধতিটো আমাৰ সমাজত চলি থাকে কেতিয়াও অপায় অমংগল হ'ব নহ'লেও কম পৰিমাণে মনুষ্যৰ জীৱনত বিপদ থাকিবই আহুকল থাকিবই নামেই হৈছে দুখৰ সাগৰ বুলি কোৱা হৈছে ভৱকূপ বুলি কোৱা হৈছে ধেমালি কৈছে শব্দটো ভৱকূপ এটা গাত বুলি কোৱা হৈছে সংসাৰখনক ইয়াৰ পৰা উদ্ধাৰ পাবলৈ জীৱই ককবকাই আছে সেয়েহে যাতে আমি সেইবোৰ ভুল নকৰোঁ এই অসিতাক্ষণৰ এক পুত্ৰ ভৈল জাত দৃঢ়চিত্ত নাম তিনি জগতে প্ৰখ্যাত অসিতাক্ষৰ এটা সন্তান নাম দৃঢ়চিত্তৰো পুত্ৰজনৰ নাম দিছে ইধিমবাহ গোটেই ত্ৰিভুৱনত তেওঁ খ্যাতি আছিল অগস্ত্যৰ নীতিয়ে ৰাতি গুণত নিপুণ মহন্ত ৰসভাত মহন্ত জাৰগুণ সেই ইধিমবাহৰ ইমান গুণ আছিল ডাঙৰ পণ্ডিতসকলে মহন্তসকলে সেই ইতিমাহৰ গুণ কৈ শেষ কৰিব পৰা নাছিল আচলতে মানুহ বহু গুণৰ অধিকাৰী হোৱা উচিত আপুনি যেতিয়া ভাল কাম এটা কৰিব আপোনাৰ গুণ যেতিয়া থাকিব আপোনাৰ গুণটো সমাজত চৰ্চিত হ'ব সমাজৰ মানুহৰ মুখে মুখে আপোনাৰ নাম থাকিব সেইটোৱে আপোনাক আগবঢ়াই নিব যেতিয়া বেয়া কাম কৰে যদি দুৰ্নামত পৰিণত হ'ব লাহে লাহে মানুহজন অধঃপতিত হ'ব উদ্ধগামী আৰু অধগামী হোৱাৰ মূল কাৰণ নিজৰ কৰ্ম আৰু সেই কৰ্মটো আমাৰ হাতৰ মুঠিত আপুনি কৰ্ম কৰিবনে অকৰ্ম কৰিবনে বিকৰ্ম কৰিব সেইটো নিজৰ সিদ্ধান্ত প্ৰত্যেক ব্যক্তি প্ৰত্যেক দিনাই প্ৰত্যেক ক্ষণতে কৰ্মত ব্যস্ত সেই কৰ্মবোৰ যদি শাস্ত্ৰ বিধিসন্মত হয় আমি কেতিয়াও আমাৰ নিজৰ নামত কলংক আনিব নালাগে অতি সুন্দৰভাৱে লাহে লাহে মালাদাস ৰজা বিদ্ধত্ব প্ৰাপ্ত হৈছে আৰু নিজৰ দেশখন ভগাই দিছিল ক'বগৈ ৰাজাই দেশন্ত পুত্ৰ ভৈল ৰাজধৰ আপোনাকো দেখিলন্ত বৃদ্ধ কলে বল চাবচোন আইনাত কেতিয়াবা মাজে মাজে আপুনি বৃদ্ধ হৈছে নে নাই ল'ৰা ছোৱালীকেইটা দেখিলেই গম পাব ছোৱালীজনী প্ৰথম কলেজলৈ যাওঁতে বুকুখন কঁপি গৈছিল বাপৰে বাপ ছোৱালী কলেজলৈ গ'ল চাওকচোন বাৰু যিদিনাখন গম পাব যে মোৰ জীয়াৰীজনীৰ এজন সন্তান লাকি এটা পালোঁ আৰু এটা ভয় লগা কথা নহয়নে বাৰু যদি বিষয় বাহনত থকা ব্যক্তি হোৱা যায় ককা হোৱা মানে কি হয় ককা হোৱা মানে আৰু সন্মুখতে থাকিব যাবলৈ বেছি নাই বাৰু যা নহওক সময় অতিবাহিত হৈ গৈ থাকে এই সময়বোৰ যদি আমি প্ৰকৃত কৰ্মৰে মূল্যায়ন কৰোঁ অনুশোচনা কৰিব লগা নাথাকে এই কাৰণে মোৰ নিজে অনুশোচনা কৰিব লগা নাথাকে যে যিদিন ধৰি ভগৱানৰ শ্ৰৱণ কীৰ্তন কৰিছো আজিলৈকে এটা দিনো মিছ হোৱাই নাই প্ৰত্যেক দিনাই কম বেছি পৰিমাণে কেতিয়াবা অসুস্থ কিবা কিবি হৈ যায় গুৰু গৃহত সোমোৱাত অলপ সমস্যা বাহিৰত হ'লেও তেওঁৰ নাম শ্ৰৱণ কীৰ্তন কৰিছো ক্ষেত্ৰত অনুশোচনা কৰিব লগা নাই আপোনালোককো মই অনুৰোধ কৰিছো যিটো আপুনি যিখিনি প্ৰাৰ্থনা যিখিনি শ্ৰৱণ কীৰ্তনেৰে গুৰু সেৱা কৰি আহিছে কোনোদিন তাক গেপ নকৰিব পাৰিলে সন্ধ্যা কৰিব নোৱাৰিলেও দুটা সন্ধ্যা পাৰিয়ে ৰাতিপুৱা সময়ত আমি য'তেই নাযাওঁ কৰ্মস্থলীলৈ সেৱা কৰিবই পাৰোঁ সন্ধিয়াটো সুবিধাজনকে হয় এনেকে মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰিলেও ঈশ্বৰৰ লগতে সম্পৰ্ক হৈ থাকে যদি অনুষ্ঠান নাই নিজৰ ঘৰতে আপুনি কীৰ্তনখনকে উলিয়ালে দুটা কীৰ্তন গাই দিয়ক ইত্যাদি ইত্যাদি সেইদৰে যদি আপুনি জীৱনটো যাপন কৰি থাকে তেতিয়াহ'লে যোৱাৰ দিনাখন ক'ব লগা নাই কি কৰিলোঁ ভকতি নকৰি অন্তকে পাৰিলে কোৱাকে ৰক্ষা কৰাৰ ক'ব লগা নাথাকে প্ৰভু তোমাৰ নাম ল'ব লাগে লৈয়ে আছে
যদি কমি থাকে তুমি দয়া কৰিবা অলপ বেছিকে ল'ব সেইটোৱে নহয় নিৰন্তৰ নাম সাধনা কৰিবলৈ আমি যত্নৱান হোৱা উচিত আহক এই বৃদ্ধ অৱস্থাত ৰজাইনো কি কি কৰিছিল আমি প্ৰভুজনৰ কণ্ঠৰে শ্ৰৱণ কৰোঁ